ফ্ৰেণ্ডছ তো আমি প্ৰজেক্ট এটা বনাইছোঁ ইয়াতে যেটো হৈছে কি ইউজিং ফাংচনছ এণ্ড দিয়াৰ ইনভাৰ্চেছ টু ক্ৰিয়েট এণ্ড ডিকোড চিক্ৰেট কোডছ ঠিক আছে এই যেটো প্ৰজেক্ট কৰা হৈছে এইটো হৈছে অফিচিয়েল মেড হাব বাই চেমচাৰ এইটো ইউটিউব চেনেলত দিয়া আছে ইয়াতে প্ৰজেক্টৰ গোটেইখিনি কৰা হৈছে টাইটেল পেজৰ পৰা আৰম্ভ কৰি একনলেজমেণ্ট চাৰ্টিফিকেট এই গোটেইখিনি কৰা আছে ইয়াতে এই যেটো PDF এই পিডিএফটো তোমালোকে ইয়াতে পাবা হোৱাটছএপ চেনেল দিয়া আছে এটো স্ক্যান কৰি লোৱা ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰি লবা আৰু জয়েন হবা কাৰণ পিছলৈ আমি ইম্পৰ্টেন্ট ভিডিওস ইয়াতে আপলোড কৰি থাকিম ইম্পৰ্টেন্ট ভিডিও বুলি ক'লে ক্লাস 12 ৰ যেটো ফাইনাল পৰীক্ষা হ'ব সেই 12 ত আহা পৰীক্ষাৰ ইম্পৰ্টেন্ট কোৱেশ্চনখিনি ইয়াতে পাই যাবা এতিয়া ইয়াইখিনি হৈছে ইনডেক্স খিনি মই কোৰ পৰা বনালো ইনডেক্স খিনি বনাইছো আমাৰ যেটো কাউন্সিল আছে অসমৰ কাউন্সিল SF হয়না আগতে আছিল আসাম হায়াৰ সেকেন্ডাৰী কাউন্সিল এতিয়া চেঞ্জ হৈছে এতিয়া মাৰ্জ হৈছে তো SF ৰ পৰা কি কৰিছে এই গাইডলাইনত দিয়া আছে সিলেবাছত দিয়া আছে যে কি লিখিব লাগিব এই গোটেইখিনি হেমতে বনোৱা হৈছে বিব্লিওগ্ৰাফি লৈকে আছে কিন্তু মই দুটা এক্সট্ৰাকে ভৰাইছো এটা হৈছে এটো 4 নম্বৰ আৰু এটা হৈছে 3 নম্বৰ এই দুটা মই এক্সট্ৰাকে ভৰাইছো নভৰালেও হয় ভৰাইছো তোমালোকে ইচ্ছা মতে কৰিব পাৰিবা ইয়াতে ইন্ট্ৰোডাকশন দিয়া আছে থিওৰিটিক্যাল ব্যাকগ্ৰাউন্ড ঠিক আছে এখানে দিয়া আছে এতিয়া কথা হল অসমীয়া মিডিয়ামৰ খিনি কি কৰিবা অসমীয়া মিডিয়ামৰ খিনি কি কৰবা তোমালোকে ইংলিশত লিখিব পাৰিবা কেৱল তোমালোকৰ টিচাৰৰ লগত আলোচনা কৰি লবা কাৰণটো কিয় যদি তুমি ইয়াতে বিব্লিওগ্ৰাফিত চোৱা বিব্লিওগ্ৰাফিত কি আছে তুমি চাবা ইয়াতে কোৱা হৈছে যে ওপেন সোর্স লিখা আছে ওপেন সোর্স কিয় লিখিছো কাৰণ এতিয়াৰ যিবিলাক প্ৰজেক্ট কৰিবা আৰ্টিকেল তোমাৰ চাবই লাগিব আৰ্টিকেল মানে কি কাম হৈ আছে তো আৰ্টিকেলৰ পৰা কিবা এটা আইডিয়া পাবা হয়না এই আইডিয়াখিনি লোৱাৰ কাৰণে কি হ'ব ইংলিশ মিডিয়ামত ইংলিশ টার্ম বিলাক তোমালোকে ভালকে লিখিব পাৰিবা কিন্তু অসমীয়া টার্ম কিছু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে তোমালোকে অসমীয়াটো লিখিব পাৰা কিন্তু ইংলিশ অলপ ভাল হয় আলোচনা কৰি লবা এটো হৈছে বিব্লিওগ্ৰাফি ইয়াতে পেজ নাম্বাৰ দিয়া হৈছে চাবাচোন বিব্লিওগ্ৰাফি পেজ নাম্বাৰ ইয়াতে 20 লৈকে দিয়া আছে 20 নম্বৰ পেজ লৈকে দিয়া আছে বহুত বেছি লিখা হৈছে এটা বহুত বেছি লিখা হৈছে আচ্ছা ইয়াতে লার্নিং আউটকামস খান চাবা লার্নিং আউটকামস তো বহুত ইম্পর্টেন্ট হয় কারণ তো কি লার্নিং আউটকামস তো হৈছে যে আমাৰ এই প্ৰজেক্ট কৰি আমি কি শিকিলো আমাৰ কি লাভ হল লার্নিং আউটকামসৰ পৰা আমি এইখিনি লিখিব লাগিব বহুত ইম্পর্টেন্ট হয় আৰু যেটো আমাৰ গাইডলাইন সিলেবাস আছে তাতেও লিখা আছে লার্নিং আউটকামসৰ বিষয়ে সো আমি ইয়াতে লিখিছো যে আমি প্ৰজেক্টটো কৰি আমি এইখিনি শিকিছো কি শিকিছো ৰিলেশন ফাংশনৰ মাজৰ ডিফাৰেন্স শিকিছো ডোমেইন কোডোমেইন ৰেঞ্জৰ বিষয়ে অলপ ভালকে শিকিছো আৰু ইমপ্ৰুভ কৰিব পাৰিছো মাই ম্যাথমেটিক্যাল স্কিলস বাই ফাইন্ডিং এন্ড ক্যালকুলেটিং দ্য এলজেব্ৰিক ইনভাৰ্স অফ লিনিয়াৰ ফাংশনস তাৰপিছত আমি আৰু কি শিকিছো যে টেক্সটবুকৰ যিবিলাক ম্যাথমেটিক্স আছে সেইখিনি আমি ৰিয়েল লাইফৰ লগত আমি কানেক্ট কৰিব পাৰিছো আৰু সাইবাৰ সিকিউৰিটি যেনেকুৱা সাইবাৰ সিকিউৰিটি বিলাকতো আমি এই ফাংশন যে ইউজ হয় সেই বিষয়ে অলপ শিকিছো আৰু কি understand that plotting functions of graph creates a perfect mirror image across the line y equal to x line এই বিষয়ে শিকিছো আছে কৰা আছে এটা কি বুজাইছে যেতিয়া আমি ইনভার্স ফাংশন ড্ৰ কৰো তেতিয়া কি হয় y equal to x লাইনৰ কি হয় এটো মিরর ইমেজ ফর্ম হয় আমি শিকিছো ইয়াতে আৰু I learned that a secret code can only be decoded without mistakes if its mathematical formula is a perfect 1 and 1 2 that means বাইজেক্টিভ হলেহে আমি লিখিব পাৰো এটো কি কোডিং ডিকোডিংৰ কামখিনি কৰিব পাৰো ৰিলেশনৰ ক্ষেত্ৰত নোৱাৰো অনলি ৰিলেশন যদি ফাংশন নহয় যদি ফাংশন 1 1 বা 1 2 নহয় তেতিয়াও নহয় বাইজেক্টিভ হলেহে আমি পাৰো এই বিষয়ে লিখিছো I learned how to English term কেনেকৈ আমি ইংলিশ টার্মক আমি সিক্রেট কোড লৈ বনাই লব পাৰো সেই বিষয়ে শিকিছো তাৰ পিছত আমি ড্ৰয়িং কৰা শিকিছো কেনেকৈ ড্ৰয়িং এৰো ডায়াগ্ৰামৰ আৰু এটো আমাৰ সিক্রেট কোডৰ ক্ষেত্ৰত কেনেকৈ আমি ব্যাক কৰিব পাৰো সেই বিষয়ে শিকিছো আৰু I proved the running a mathematical formula backward মানে আমাৰ কি হয় উল্টাটো হৈছে মানে ইনভার্স কৰাটো হৈছে ইনভার্স perfectly unlocks a hidden message without any mistakes তো এনেকে কৰা হৈছে লার্নিং আউটকামস এইখিনি লিখা হৈছে যদি আৰু কিবা শিকিছা লিখিবা তোমালোকে ইয়াতে মোৰটো লিখিব লাগিব লার্নিং আউটকামস বহুত ইম্পর্টেন্ট হয় এতিয়া ইয়াতে আমাৰ লাস্ট এটা ভিডিও কৰিছিল সেই ভিডিওটো অলপ কোৱা হৈছিল এতিয়া ইয়াতে থিওৰিটিক্যাল ব্যাকগ্ৰাউন্ড কি কৰিবা তোমালোকৰ যিখিনি থিওৰি লাগিব ইয়াতে যিখিনি থিওৰি ইউজ হ'ব সেইখিনি ইয়াতে লিখি যাবা ঠিক আছে থিওৰিটিক্যাল ব্যাকগ্ৰাউন্ডত এটা ভিডিও কৰিছো তাতে অলপখিনি কথা কোৱা হৈছে
থিওৰিটিকেল বেকগ্ৰাউণ্ডত এনেকৈ তুমি লিখিবা যে কি কি থিওৰি ইউজ কৰিছোঁ আমি, ৰিলেশ্যন, ফাংচন, ডোমেইন, কোডোমেইন, ৰেঞ্জ, ছেটছ, হয় না, এইখিনি ইউজ কৰিছোঁ। ফাংচনৰ এক্সাম্পল, তাৰপিছত হৈছে তোমাৰ ইয়াতে 1-1 ফাংচন, অন-টু ফাংচন, আমি ক্লাছ 12ত শিকিছোঁ 1-1 অন-টু ফাংচন। বাইজেক্টিভ ফাংচন কাক কয়? 1-1 হ'ব লাগিব, অন-টু হ'ব লাগিব, তেতিয়া বাইজেক্টিভ। তাৰপিছত এইখিনি এক্সাম্পল দিয়া হৈছে যে এটা ফাংচন যেতিয়া 1-1 নহয় তেতিয়া কি হয়? 2 ৰ পৰা 4 পাইছোঁ, -2 ৰ পৰা 4 পাইছোঁ, বাই দ্য ফাংচন fx ইকুৱেল টু x স্কোৱাৰ। স্কোৱাৰৰ দ্বাৰা আমি কি কৰোঁ? এনেকৈ পাওঁ। তো আমি যদি উল্টা আহিব লাগে নোৱাৰিম, কাৰণ 4 ৰ পৰা তুমি 2ত যাবা নে -2ত যাবা কোডিঙৰ ক্ষেত্ৰত, সেইকাৰণে এইটো নট ছেফ। বাইজেক্টিভ ইজ ছেফ ফৰ কোডছ। কিয় কোডছ ছেফ হয় সেইখিনি কথা কোৱা হৈছে, এটা ভিডিঅ'ত কোৱা হৈছে না, লাষ্ট ভিডিঅ' তুমি চাবা আৰু ৰিডিং কৰিলে গমেই পাবা এইখিনিত। তাৰপিছত এইটো এটা NCERT পৰা ফাংচন এটা দিয়া হৈছে, থিয়ৰাম এটা দিয়া হৈছে। কেনেকুৱা থিয়ৰাম? যে ছাপ'জ এফ এটা ফাংচন এক্সৰ পৰা y লৈকে, জি এটা ফাংচন y পৰা x লৈকে, তো আমাৰ ইয়াতে কম্পজিট ফাংচন যদি আইডেণ্টিটি হয় তেতিয়া আমি ক'ব পাৰোঁ যে জি ইজ দ্য ইনভাৰ্স অফ এফ এণ্ড এফ ইজ কল্ড ইনভাৰ্টিবল ফাংচন। এইখিনি কথা আমাৰ NCERT দিয়া আছে, গতিকে এইখিনি লিখিছোঁ। ক্ৰিপ্টোগ্ৰাফিত কি হয়? যে y ইকুৱেল টু fx থাকে, সেই ফাংচনটোক আমি কি কৰোঁ? স্ক্ৰেম্বল কৰি এটা কোড বনাওঁ, আৰু সেই কোডটোক আমি ইনভাৰ্স ফাংচনৰ দ্বাৰা আকৌ ৰিচিভাৰে ডিকোড কৰিব পাৰে। এইখিনি কথা ইয়াতে কৰা হৈছে, পাবা এটা অলপ পিছত পাবা। এইখিনি কথা লাষ্ট ক্লাছত বুজাই থৈছিলোঁ, মানে লাষ্ট ভিডিঅ'ত, চৰি। নেক্সট আছে ইয়াৰ পৰা। ইয়াতে কি কৰা হৈছে চাবা, এই ফাংচনৰ যেতিয়া ইনভাৰ্স কৰোঁ তেতিয়া কি হয় সেই হোৱাখিনি আমি ইয়াতে অবজাৰ্ভ কৰিছোঁ। তো তোমালোকে ফাৰ্ষ্টত শিকিছিলা কিউবিক ফাংচন, মানে কিউব ফাংচনটো কোনটো? এটা চাবা fx ইকুৱেল টু x কিউব। এই ব্লু পৰ্চন যিটো দেখা পাইছা এইটো হৈছে কিউব ফাংচন, x কিউব ফাংচনটো এনেকুৱা হয়, ফাৰ্ষ্টত পাইছিলোঁ। এতিয়া ইয়াতে আমাৰ কিউবিক ফাংচনৰ ইনভাৰ্স বনোৱা হৈছে। ইনভাৰ্স মানে আমি ইয়াতে কৰিছোঁ ইনভাৰ্স fx ইকুৱেল টু x কিউবৰ যদি ইনভাৰ্স উলিয়াবা এইখিনি পোৱা যায়, কিউব ৰুট অফ x। এই কাৰ্ভটো হৈছে ৰেড পৰ্চন। এতিয়া যদি তুমি এনেকৈ কম্পেয়াৰ কৰা এই দুটাৰ মাজত, তুমি চাবা এডাল ৰেখা, মানে এডাল লাইন y ইকুৱেল টু x, এই y ইকুৱেল টু x লাইনৰ দ্বাৰা কি হৈছে? তো মিৰৰ ইমেজ ফৰ্ম হৈছে, মিৰৰ ইমেজ। ডেট মিনছ এইটো চোৱা AB পইণ্টটো BA লৈ কনভাৰ্ট হৈ গৈছে। তো আমি ইয়াতে অবজাৰ্ভ কৰিব পাৰিছোঁ। এনেকুৱা এক্সাম্পল আৰু দিছোঁ, তোমালোকে এটা দিব পাৰা, দুটা দিব পাৰা, তোমালোকৰ ইচ্ছামতে। এইটো লৈছোঁ লিনিয়াৰ এটা ফাংচন লৈছোঁ fx ইকুৱেল টু 2x - 4, যাৰ ইনভাৰ্সটো হয় x + 4/2। কেনেকৈ বনাইছোঁ? ক্লাছ 12ত শিকিছোঁ। এনেকুৱা তোমাৰ প্ৰজেক্ট কৰিব গ'লে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ৰিলেশ্যন ফাংচন ভালকৈ শিকিব লাগিব। যদি শিকা নাই ভালকৈ শিকি লোৱা, আৰু এই চেনেলৰ ভিডিঅ'টো তোমালোকে ৰিলেশ্যনৰ বিষয়ে পাবা। যদি তোমালোকৰ কিবা প্ৰয়োজন আছে কমেণ্টত জনাবা, বুজাই দিম। তো এনেকৈ ফাংচনটো বনোৱা হৈছে, দুটা কাৰ্ভ ইয়াতে বনোৱা হৈছে। এটা হৈছে ব্লু পৰ্চন যিটো আমাৰ হৈছে fx, আৰু এটা ৰেড পৰ্চন যিটো হৈছে f ইনভাৰ্স x। এতিয়া এই দুটা যদি কম্পেয়াৰ কৰা, তুমি চোৱা এই ডটেড যিটো লাইন দেখা পাইছা, ডট লাইন, মানে y ইকুৱেল টু x, এই লাইনৰ দ্বাৰা কি হৈছে? এইটো মিৰৰ ইমেজ হৈছে, মিৰৰ। এতিয়া চোৱা 2, 3 এটা পইণ্ট 3 লৈ কনভাৰ্ট হৈ গৈছে, এইটো দেখাইছোঁ জাষ্ট। তেনেকুৱা আৰু এটা ফাংচন লোৱা হৈছে fx ইকুৱেল টু x স্কোৱাৰ। এতিয়া x স্কোৱাৰটো 1-1 নহয়, fx ইকুৱেল টু x স্কোৱাৰটো 1-1 নহয়, কাৰণ এইটো পেৰাবোলা। আমি দেখিছোঁ এনেকুৱা ইউৰ নিচিনা হয় না, পেৰাবোলা হয়। কিন্তু ইয়াতে ৰেষ্ট্ৰিকশ্যন কৰিছোঁ। তোমালোকে এটা কথা মন ৰাখিবা, এটা ফাংচন 1-1 যদি নহয়, তাৰ মানে এনেকুৱা নহয় যে আমি 1-1 বনাব নোৱাৰোঁ। পাৰিম, কিবা এটা চেঞ্জ কৰি পাৰিম। কি চেঞ্জ কৰা হৈছে? ৰেষ্ট্ৰিক্ট কৰা হৈছে। কেনেকুৱা? ডোমেইনটো হৈছে পজিটিভ কৰা হৈছে, ইনক্লুডিং 0, মানে অনলি পজিটিভ চাইড, ৰাইট চাইড লোৱা হৈছে, গোটেইখিনি লোৱা নাই। তুমি চোৱা এইটো ইউ শ্বেপ আছিল, কিন্তু এই ইউ শ্বেপৰ পৰা নিগেটিভ চাইড বাদ দিয়া হৈছে, অনলি ইটো চাইড ৰাখিছে। চ' এতিয়া 1-1 হৈ গ'ল, অন-2 হৈ গ'ল। 1-1 হ'ল, অন-2ৰ ক্ষেত্ৰত তোমাৰ এইটো সেই হ'ব, যিটো আমাৰ কোডোমেইন, ইয়াতে কোডোমেইনটো ৰেষ্ট্ৰিক্ট কৰিব লাগিব। কোডোমেইনটো তোমাৰ হ'ব পজিটিভ, ঠিক আছে, দুটা পজিটিভ। তো f ইনভাৰ্স x টো ৰুট x লৈ কনভাৰ্ট হৈ যাব। তো এই দুটা কাৰ্ভ ইয়াতে দেখুওৱা হৈছে। ইয়াতে এনেকৈ এটা পইণ্ট বুজাই দিয়া হৈছে, 2-4 পইণ্টটো 4-2 লৈকে কনভাৰ্ট হৈছে। আৰু তুমি অবজাৰ্ভ কৰি চোৱা এই y ইকুৱেল টু x লাইনৰ দ্বাৰা সেইটো কি হৈছে? মিৰৰ ইমেজ ফৰ্ম হৈছে। 3টা এক্সাম্পল দিছোঁ, তোমালোকে এটা দিয়া, দুটা দিয়া, 3টা দিয়া, ইচ্ছামতে দিব পাৰিবা। নেক্সট এটা এপ্লিকেশ্যন দিছোঁ, বহুত ইজি এটা এপ্লিকেশ্যন দিছোঁ, যে when the school assign examination roll numbers to students। মন কৰা, তোমালোকৰ যেতিয়া পৰীক্ষা আৰম্ভ হয়, তোমালোকৰ প্ৰত্যেক ষ্টুডেণ্টৰ এগেইনষ্টত একোটা ৰোল নম্বৰ দিয়া যায়।
একজন ষ্টুডেণ্ট এটা ৰোল নাম্বাৰ এনেকুৱা হ'ব নোৱাৰে যে দুজন ষ্টুডেণ্টৰ ছেম ৰোল নাম্বাৰ হ'বই নোৱাৰে কাৰণ হ'লে কি হ'ব পৰীক্ষা হলত অসুবিধা হ'ব হয় না মাৰামাৰি লাগি যাব কোনে বহিব সেনেকুৱা হ'ব তো ইয়াতে আমাৰ কি হয় 1-1 হ'বই লাগিব 1-1 হ'বই লাগিব কাৰণ দুইজন যদি একজনত কানেক্ট কৰে অসুবিধা হৈ যাব আৰু আমি ৰোল নাম্বাৰ বেছিকে বনাই দিব নোৱাৰো যিমানখিনি ষ্টুডেণ্ট আছে সিমানখিনি ৰোল নাম্বাৰ বনাব লাগিব গতিকে অন টু হ'ব গতিকে এনেকুৱা এটা চিটুৱেশ্যন কি হ'ব লাগিব 1-1 হ'ব লাগিব অন টু হ'ব লাগিব এই কথাখিনি ইয়াতে লিখা হৈছে তোমালোকে পিডিএফৰ পৰা ভালকে পঢ়ি যাবা মই এটা এনেকে এক্সাম্পল এটা বুজাই দিওঁ সাপোজ এটা ক্লাছৰুমত অমিত প্ৰিয়া আৰু ৰাহুল আছানে লিখিবাচোন তোমালোকৰ নাম যদি এনেকুৱা আছা তো অমিতৰ ৰোল নাম্বাৰ সাপোজ 101 প্ৰিয়াৰ নামটো হৈছে 102 আৰু কি ৰাহুলৰ নাম হৈছে 103 আইডি নম্বৰ এতিয়া এই ফাংচন 1-1 হৈছে অন টু হৈছে গতিকে ওপৰত এটা বাইজেক্টিভ ফাংচন 1-1 অন টু দুটা এটা যদি এইটো 1-1 নহয় তেতিয়া প্ৰব্লেম হ'ব যে অমিত আৰু প্ৰিয়াই বোলে 101ত কানেক্ট কৰিল অসুবিধা হৈ যাব কাৰণ 101 ৰোল নাম্বাৰ দুটা ষ্টুডেণ্ট আহি যাব আকৌ যদি ইয়াতে 104 লিখি থৈ দিও তেতিয়া এই এগেইনষ্টত এটা চিট প্ল্যান হ'ব তাতে আকৌ ষ্টুডেণ্ট নামে নাই এনেই দিয়া যাব গতিকে অন টু হ'ব লাগিব এইখিনি কথা বুজোৱা হৈছে তাৰপিছত এইটো চাবা বেসিক শিফট কোড যে আমাৰ ইংলিছৰ আলফাবেট বিলাক আমি শিফট কৰিব পাৰো বা উল্টাই ল'ব পাৰো যেনেকৈ এটা লোৱা আছে x+3 সাপোজ a 1 বুলি কম b 2 বুলি কম এনেকৈ যদি কৈ থাকো তেতিয়া হলে আমাৰ এটা ধৰা 3 আছে সেই 3 যদি মই ইয়াতে বহাই দিও 3 + 3 6 হৈ যাব 3 টো কি হৈ যাব 6 হৈ যাব শিফট হৈ যাব তো আমি তেনেকৈ আমি কি কৰিব পাৰো 3 মানে ধৰি লোৱা c ৰ ক্ষেত্ৰত আমি এই ফাংচনৰ দ্বাৰা 6 বনাব পাৰো 6 আসলে c তো 3 হয় কিন্তু আমি বনাই দিব পাৰিম 6 তো 6ক তুমি আকৌ ডিকোড কৰি ল'ব পাৰিবা 6ক ডিকোড কৰিলে 3 পাবা আকৌ 3 ৰ পৰা তোমালোকে c ওলাব পাৰিবা তেনেকৈ আমি কোডিং ডিকোডিংৰ কথাটো ইয়াতে লিখিছো যে আমি কেনেকৈ বনাব পাৰো কোডিং ডিকোডিং ফাংচনৰ ক্ষেত্ৰত তো হেনেকা এটা বুজোৱা হৈছে ঠিক আছে বুজোৱা হৈছে ইনভাৰ্স ফাংচনৰ দ্বাৰা ঠিক আছে ইনভাৰ্স ফাংচনৰ দ্বাৰা এনেকৈ বুজোৱা হৈছে নেক্সট আছে প্ৰচিডিউৰ এণ্ড অবজাৰভেশনছ ক্ৰিপ্টোগ্ৰাফি এইটোহে মেইন কাম ক্ৰিপ্টোগ্ৰাফি তো ক্ৰিপ্টোগ্ৰাফিত কি কৰিছো আমি ইয়াতে আলফাবেট a b c d ইয়াতে z লৈকে 1 2 3 এনেকৈ 26 লৈকে বুজোৱা হৈছে আৰু স্পেস মানে 0 এপ্লাই কৰিছো যে 0 মানে স্পেস বুজাব ঠিক আছে এনেকৈ বুজাইছো যে স্পেস থাকিলে আমি 0 ইউজ কৰিম এতিয়া এটা মেসেজ আমি এটা চুজ কৰি লওঁ এটা মেসেজটো কি চুজ কৰিছে ইয়াতে অবভিয়াসলি মোৰ নাম ইউজ কৰিম শ্যাম ঠিক আছে মোৰ নাম ইয়াতে এটা কোড হিচাপত লৈছো তোমালোকৰ নিজৰ নাম ল'বা বা তোমালোকৰ মেথছ ল'বা বা তোমালোকৰ কলেজৰ নাম ল'বা মুঠতে বেলেগকে কৰি দিবা আৰু মোৰ নাম ৰাখিলে তো ভালে আচ্ছা শ্যাম এতিয়া এই শ্যাম ওয়ার্ডটক যদি তোমালোকে ইয়াতে সার্চ কৰা যে s মানে 19 h মানে 8 এনেকা যদি লিখা তেতিয়া হলে এইখিনি নাম্বাৰস পাবা এটা এইখিনি কোড দিলে তো অসুবিধা হ'ব কাৰণ এইবিলাক তো কম্পেয়াৰ কৰি বেলেগ কোনবাই মানে উলাই দিব পাৰিব যে এটা কোন কেটা কোড 1 আছে মানে a হ'ব কৰিব পাৰিব ন সেই কাৰণে আমি কি কৰিম আমি এইখিনি আৰু লক কৰি দিম কেনেকৈ লক কৰিম হেকে লিখা হৈছে যে আমি এটা ফাংচন লম যেটো কই এনক্ৰিপশন বুলি ক'ব এনক্ৰিপশন মানে কি হ'ব যেটো লক হৈ যাব তো ফাংচনটো তোমাৰ ইচ্ছা মতে ল'ব পাৰিবা কিন্তু বাইজেক্টিভ হ'ব লাগিব কাৰণ আমি অলপ আগত শিকি আহিছো কোডিংৰ ক্ষেত্ৰত বাইজেক্টিভ মাষ্ট হ'বই লাগিব নহলে দিগদাৰ হৈ যাব কনফিউজ হৈ যাব তো আমি এটা ফাংচন লৈছো কেনেকুৱা ফাংচন 3x + 5 এটা লিনিয়াৰ ফাংচন আমি জানো এইটো ফাংচন বাইজেক্টিভ হয় সেই কাৰণে এটা ফাংচন লৈছো তোমালোকে বেলেগ ফাংচন লোৱা তোমাৰ ইচ্ছা তোমালোকৰ ইচ্ছা মতে ল'বা মই এটা এক্সাম্পল লৈছো এতিয়া সেই ফাংচনৰ দ্বাৰা কি কৰিছো এই x ৰ ভ্যালু যেটো আমাৰ 19 মানে s 19 আছিল ন যেনেকৈ a আছিল 1 সেই 1 কি কৰিছো চেঞ্জ কৰি 8 বনাই দিছো কেনেকৈ বনালো ফাংচনৰ দ্বাৰা fx = 3x + 5 ৰ দ্বাৰা তেনেকৈ আমি 19 ক 62 লৈ কনভাৰ্ট কৰিছো 8 ক 29 লৈ কনভাৰ্ট কৰিছো এইদৰে কনভাৰ্ট কৰিছো কনভাৰ্ট কৰাৰ পিছত এই নাম্বাৰ কেটা পাইছো এটা এই নাম্বাৰটো চাই তুমি কি গম পাবা একো গম নোপোৱা হয় নাই কাৰণ ইয়াতে ফাংচনটো ডিপেন্ড কৰিছে ফাংচনটো গম পালে সেই কেটা নাম্বাৰ ওলাব পাৰিব তো আমাৰ এটা ফাংচনটো কি ফাংচনটো হৈছে 3x + 5 যদি এটো সিক্ৰেট হয় তুমি থৈ দিয়া এটো চাবি এটো এটা কি হয় চাবি হয় তো চাবি পাত যদি তুমি থৈ দিয়া আৰু ওলাব নোৱাৰে এইকেটা নাম্বাৰৰ পৰা আৰু উলিয়াব নোৱাৰিব হয়নে সো আমাৰ এনেকৈ আমি কি কৰিছো স্ক্ৰ্যাম্বল কৰিছো সিক্ৰেট কোড কিনিক আমি স্ক্ৰ্যাম্বল কৰি ৰিসিভাৰে এই কোডটো দি পঠাইছো এটা ৰিসিভাৰে তো যদি চাবি পাত না থাকে উলাৱাৰ নোৱাৰে ম্যাথমেটিক্যালি নোৱাৰে পসিবল নহয় এতিয়া সো এতিয়া আমি যিখিনি কোড বনালো সেই বনোৱা কোডখিনি আকৌ ডিকোড কৰিব লাগিব
সো ডিকোড কৰাৰ কাৰণে আমি কি কৰিম ইনভাৰ্স ফাংচন এপ্লাই কৰিব লাগিব তো ইনভাৰ্স ফাংচনটো কেনেকুৱা আমি ক্লাস 12 ৰ ম্যাথমেটিক্সত শিকিছো তো যেনেকুৱা আমাৰ এটা চাবা আমাৰ ফাংচনটো আছে fx = 3x + 5 এতিয়া ইয়াৰ পৰা ইনভাৰ্স উলিয়াইছো প্ৰসেসটো আছে ক্লাস 12 ৰ ম্যাথমেটিক্সৰ 1.2 এক্সাৰসাইজৰ নেক্সটতে আছে চাবা এক্সাম্পল দিয়া আছে তো এই প্ৰসেসটো এপ্লাই কৰি আমি ইনভাৰ্সটো উলিয়াইছো বহুত সিম্পল ভাবে উলিয়াইছো কি কৰিছো y ধৰিছো ধৰাৰ পিছত x টো উলিয়াইছো হেইটোৱে হল ইনভাৰ্স ফাংচন ফাংচনটো মই ইজি চাই লৈছো তোমালোকে বেলেগ ফাংচন লব পাৰিবা এটা ডিকোড কৰিম কি ডিকোড কৰিম আমি এই নাম্বাৰ যেটা পাইছিলো এই যেটো নাম্বাৰ পাইছিলো 62 29 হেগেটা উল্টা বনাব লাগিব আৰু না আমি যেনেকুৱা 62 পাইছিলো কৰ পৰা 19 ৰ পৰা সেই উল্টাটো বনাব লাগিব তো উল্টাটো বনোৱাৰ কাৰণে কি কৰিব লাগিব ইনভাৰ্স ফাংচনটো আমি পালো এইটো ইনভাৰ্স ফাংচন ইয়াতে তুমি 62 ভৰাই দিয়া 62 যেটা ভৰাই দিবা তুমি পাবা 19 আৰু 19 এ কি বুজাব s কেনেকৈ বুজাব সেই যেটো টেবুল পাইছিলো টেবুলত কি পাইছিলো 1 এ a বুজায় মানে 1 এ a বুজায় 25 এ y বুজায় 0 এ স্পেস বুজায় হেইটোৰ পৰা আকৌ বনাইছো তো 62 ৰ পৰা 19 পালো 29 ৰ পৰা 8 পালো তো এনেকৈ আমি নাম্বাৰৰ পৰা আলফাবেট খিনি লিখিছো তো এইখিনি লিখিছো তো হৈ গল আমাৰ নাম্বাৰস আৰু এই নাম্বাৰসৰ পৰা আমি এই যেটো ওয়ার্ড লৈছিলো মোৰ নাম লৈছিলো সেই নামটো পালো হল না ইন্টারেস্টিং নে তো কাৰোবাক যদি তোমালোকে এই কোড খিনি বহাই দিয়া এইখিনি কোড বহাই দিয়া কোনো পদ্ধতি উলাব নোৱাৰে যে ইয়াৰ ভিতৰত কি নাম সোমাই আছে বা কি কোড মানে কি মেসেজ সোমাই আছে গতিকে আমি এইদৰে আমি ফাংচন ইউজ কৰি এটা আনলক কৰিছো না আনলক কেনেকৈ কৰিলো এই ফাংচনৰ দ্বাৰা আৰু এই ফাংচনটো কৰ পৰা পালো এইটোৰ পৰা এইটো আমি চাবি বুলি কৈছিলো না এই চাবি বাটৰ পৰা এটা খুলিছো তুমি এই ফাংচন নাপালে তুমি কেনেকৈ খুলিবা সম্ভৱ নহয় তো ইনভাৰ্স ফাংচন যেনেকৈ মই কৰি 19 পাইছো তুমি কেনেকৈ গম পাবা যে এই ফাংচনটো এপ্লাই কৰিব লাগিব চাবি বাট লাগিব সেই কাৰণে কৈছো চাবিৰ কথা ঠিক আছে তো আমি পালো শ্যাম এটা যিখিনি কথা ইয়াতে কলো কোৱাখিনি ইয়াতে লিখা হৈছে এই ইয়াতে লিখা হৈছে চাবা 19 ৰ পৰা 62 8 ৰ পৰা 29 আকৌ উল্টাটো বুজোৱা হৈছে 62 ৰ পৰা 19 29 ৰ পৰা 8 এনেকা বুজোৱা হৈছে তো এইটো এৰৰ ডায়াগ্ৰামৰ দ্বাৰা আমি ইয়াতে ভিজুৱালাইজ কৰি দিছো এখিনি হৈছে তোমালোকৰ প্ৰজেক্ট এতিয়া আমি ৰিজাল্টস আৰু ডিসকাশনখিনি লিখা হৈছে আমি ইয়াতে কি কেনেকুৱা কি কাম কৰিছো মানে তাৰ ৰিজাল্টটো কি পালো আৰু ডিসকাশনখিনি এক্সট্ৰাকে লিখিছো এটোত তো এটা লিখা হৈছে শ্যাম যেটো ওয়ার্ড আছে শ্যাম ওয়ার্ডটো ইয়াৰ ভিতৰত সোমাই আছে বাই দি ফাংচন এটো এনেকৈ লিখা হৈছে তো হোৱাই বাইজেক্টিভ ফাংচন আর ইম্পৰ্টেন্ট ইন ক্ৰিপ্টোগ্ৰাফি কিয় হয় সেই বিষয়ে অলপ লিখিছো 1 কিয় হ'ব লাগিব অন টু কিয় হ'ব লাগিব পইছাবা আনলকৰ ক্ষেত্ৰত আমি কি কৰিছো ইনভাৰ্স ইউজ কৰিছো কিয় ইউজ কৰিছো ইনভাৰ্সে আমি কি কৰিব পাৰো ব্যাক হ'ব পাৰো মানে আগৰ যেটো নাম্বাৰ আছে সেই নাম্বাৰলৈকে ব্যাক মানে হ'ব পাৰো অৰিজিনাল মেসেজ লৈকে তো এইখিনি লিখা হৈছে তোমালোকে লিখি লবা তোমালোকৰ নিজৰ ল্যাঙ্গুৱেজ এপ্লাই কৰিব পাৰা এক্সট্ৰা কিবা ভৰাই ল'ব পাৰা তোমালোকৰ মতে কৰিবা আৰু কনক্লুজনটো দিবই লাগিব কনক্লুজন মানে ওভাৰঅল যেটো প্ৰজেক্ট কৰিলো তাৰ বিষয়ে অলপ লিখিবা ইয়াতে কনক্লুজন তোমালোকৰ যেটো প্ৰজেক্ট বেলেগ প্ৰজেক্ট যদি হয় সেই হিচাপত অলপকে লিখিবা কনক্লুজন হয় না আৰু লাৰ্নিং আউটকামসটো কোৱা হৈছে অলৰেডি কৈছো কথাখিনি আৰু বিব্লিওগ্ৰাফিত এনেকুৱা হৈছে বাস হৈ গল এইখিনি প্ৰজেক্ট 20 পেজ দিয়া হৈছে টোটাল তো আৰু যদি কাৰোবাৰ যদি বেলেগ প্ৰজেক্ট যদি তোমালোকৰ দৰকাৰ আছে তোমালোকে কমেন্ট সেকশনত জনাই দিয়া আৰু সেই প্ৰজেক্টটো ইয়াতে আহি যাব নেক্সট কাম কৰি আছো মেট্ৰিক্সৰ ওপৰত মেট্ৰিক্সৰ ডিটাৰমিনেন্ট ইউজ কৰি আমি ৰিয়েল লাইফ এপ্লিকেশনৰ প্ৰজেক্টখিনি আমি ইয়াতে নেক্সটত ইয়াতে লৈ আহিম তো তোমালোকে চাই থাকিবা আৰু যেটো হোৱাটছএপৰ যেটো তোমালোকৰ চেনেলৰ কিউআৰ কোড দিছিলো স্ক্যান কৰা তাতে জয়েন হৈ থাকা কাৰণ তাতে ইম্পৰ্টেন্ট ভিডিওস খিনি পাই থাকিবা আৰু তাতে ম্যাথমেটিক্সৰ আইব লগা প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হ'ব ঠিক আছে তোমালোকৰ বন্ধু বান্ধৱ